আমাৰ সকলো সতীৰ্থ ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসমৰ এক বলিষ্ঠ কণ্ঠ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াক আমি উষ্মভাৱে আদৰণি জনাইছোঁ। এই মুকলি বিহুস্থলীলৈ তেখেতক উষ্ম আদৰণি জনাইছোঁ। বিশ্বাস জনাইছোঁ, বিহুলক জনাইছোঁ আৰু তেখেতকে কণী প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। মাৰি দিওঁ ন ভালকে ধৰক। জিকিব লাগিব ভালকে মাৰক। আপুনি লওক ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা শিশু সাহিত্যিক আমাৰ সকলোৱে শ্ৰদ্ধাৰ লক্ষীপ্ৰভা বুঢ়াগোহাঁই বাইদেউ আমাৰ মাজত আছে। আমি লক্ষীপ্ৰভা বুঢ়াগোহাঁই বাইদেউকো এখনি ফুলাম গামোচা, এখনি চেলেং চাদৰ আৰু এখনি সম্পন্ন পত্ৰৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। পূৰ্ণ প্ৰকাশ জয়ন্ত বৰুৱা ডাঙৰীয়া আমাৰ মাজত আছে। পূৰ্ণ প্ৰকাশ আছে। ৰঞ্জু বুঢ়াগোহাঁই বাইদেউ অহা নাই নিশ্চয়, নাই ন? ইয়াৰ পিছতে আমাৰ মাজত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী প্ৰবীণ কুমাৰ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত আছে। আমি তেখেতক আৰু কেইবাজনো ব্যক্তিক আমি আমন্ত্ৰণ জনাই কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়া, সন্মানীয় সাধাৰণ ৰাতিল বৰগোহাঁই ডাঙৰীয়াকে প্ৰমুখ্য কৰি জাতীয় জনগোষ্ঠী সংগঠনৰ সন্মানীয় নেতৃবৃন্দ উপস্থিত থাকিব। এই সকলোবিলাক কাৰ্যসূচীতে আমি আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি খন্তেক সময়ৰ পিছতেই সেইটো ধৰি দিয়ক আৰু লাহেকৈ মাৰিব অঁ এয়া আকৌ আকৌ আৰু তলি 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 আছে। আমাৰ সুবোধ কুমাৰ ডাঙৰীয়া আছে, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি, মুকলি বিহু উদযাপন সমিতিৰ মুখ্য উপদেষ্টা তেখেতো আছে। তেখেতসকলৰ আসন গ্ৰহণ কৰাবৰ বাবে আমি সতীৰ্থসকলক অনুৰোধ জনাইছোঁ। তেখেতসকলৰ নিৰ্দিষ্ট স্থানত আসন গ্ৰহণ কৰাবৰ কাৰণে আমি সতীৰ্থসকলক অনুৰোধ জনাইছোঁ। ছাত্ৰ পৰিষদে প্ৰতি বছৰে বহাগৰ প্ৰথম দিনাখন আমাৰ গড়গাঁৱৰ ৰাজধানীত কাৰেঙৰ সন্মুখত
আমাৰ জাতীয় উৎসৱ বিহু আৰম্ভণি কৰে আৰু জ্যেষ্ঠসকলক সম্বৰ্ধনা জনায় আৰু এটা সম্প্ৰীতিৰ বাৰ্তা গোটেই বছৰটোৰ বাবে ইয়াৰ পৰাই বিয়পাই দিয়ে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই আৰু মই লগতে এইবাৰ আৰু এটা আশা কৰিম যে আমাৰ অৰ্থনীতি ভাল হ'ব লাগে। আমি সদায় কৈ আছোঁ আমাৰ যুৱকসকলে বহুতেই এইবাৰ বিহু মাৰিব নোৱাৰিব পাৰে, কাৰণ তেওঁলোকে অন্য ৰাজ্যত গৈ নিজৰ অন্নমুঠি যোগাৰ কৰিব লগা হয়। সেই গতিকে আমি এইবাৰ সংকল্প ল'ব লাগে কেনেকৈ আমি অসমৰ পৰাই সকলো অসমীয়াই নিজৰ ঘৰত থাকিয়ে কেনেকৈ অসমখনক উৎপাদনশীল কৰিব পাৰোঁ, অসমৰ অৰ্থনীতিক সহযোগ আগবঢ়াব পাৰোঁ। আৰু এইটো কৰিলেই আমাৰ যি এই উৎসৱটো প্ৰকৃততে কৃষি কৰ্ম কৰাৰ পিছত হোৱা এটা উৎসৱ। সেই গতিকে আমি তেনেধৰণেৰে পৰিয়াল সমাজ সকলোকে লৈ আকৌ আনন্দৰ দিন কটাব পাৰিম। সেই গতিকে সেইটোৱে এইবাৰ লক্ষ্য কৰা উচিত বুলি মই ভাবোঁ। হয়, পোনপ্ৰথমে আমি আপোনালোক সকলো মিডিয়া হাউচৰ যোগেদি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ আন্তৰিক হিয়া ভৰা ৰঙালী বিহুৰ অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ আমি হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আমাৰ আচলতে লক্ষ্য আৰু প্ৰয়াস যে অসমৰ যি সাংস্কৃতিক দিশটো আছে এই দিশটোক আচলতে আমি বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আমি প্ৰতি বছৰে আমি চেষ্টা কৰি আহিছোঁ। আৰু সেই তাৰে প্ৰয়াস হিচাপে আচলতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিয়ে ঐতিহাসিক আমাৰ যি ৰাজ কাৰেং আছে, গড়গাঁও যি ৰাজ কাৰেং আছে, আহোম স্বৰ্গদেউসকলে প্ৰতিষ্ঠা কৰি যোৱা এই ৰাজ কাৰেঙৰ বাকৰিৰ পৰা আচলতে আমি বিশ্ব দৰবাৰলৈ আমাৰ যি বিহুৰ পৰম্পৰাক আমি বিশ্ব দৰবাৰত দেখুৱাবলৈ আমি চেষ্টা কৰি আহিছোঁ। গতিকে আমি এটা কথাত আপ্লুত হৈছোঁ যে আমি প্ৰতি বছৰে যিটো পৰিৱেশ আমি ইয়াত দেখা পাবলৈ ধৰিছোঁ আৰু বেলেগ নালাগে এই বছৰ আমি যদি কথা কওঁ যে আমাৰ ইয়াতে আচলতে দেশী বিদেশী পৰ্যটকে ইতিমধ্যে আমাৰ বিহু আৰম্ভ হৈছেহে মাত্ৰ, ইতিমধ্যে আহি আমাৰ মাজত দিনজোৰা কাৰ্যসূচী আমি প্ৰতি বছৰে উদযাপন কৰি অহা এই অনুষ্ঠানত ইতিমধ্যে আধাটো দিন পাৰ হওঁতে আমাৰ মাজত দেশী বিদেশী পৰ্যটকে আহি আচলতে আমাৰ মাজত ভিৰ কৰিছে। আৰু আমি আপ্লুত আৰু আমি আশাবাদী যে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰয়াসক এনেধৰণে বিশ্বই আমাক প্ৰতি বছৰে সহযোগিতা কৰি যাব আৰু আমাৰ জাতীয় যি পৰম্পৰা আছে, অসমীয়া যি বাপতিসাহোন ৰঙালী বিহু আছে, ৰঙালী বিহুক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমি এনেধৰণে সফল হ'ম। আজি ১ বহাগ অসমীয়া নতুন বছৰ আজিৰ পৰা আৰম্ভ হৈছে। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে এই কাৰেঙৰ বাকৰিত বিহু অনুষ্ঠিত কৰোঁ। স্বৰ্গদেউসকলৰ যি পৰম্পৰা, তেওঁলোকৰ যি আদৰ্শ, তেওঁলোকৰ যি দৃষ্টিভংগী, সেই পৰম্পৰা আদৰ্শ দৃষ্টিভংগীক আমি সন্মুখত ৰাখি প্ৰতি বছৰে এই বিহু আয়োজন কৰি আহিছোঁ। বিহু আমাৰ জাতীয় উৎসৱ, আমাৰ প্ৰাণত আছে সকলো মানুহৰ। বহু সময়ত আমি দেখা পাওঁ যে আমাৰ তিনিটি বিহু অসমৰ সকলো মানুহে যেনেধৰণে গুৰুত্ব দিব লাগে ক'ৰবাত কিন্তু কেতিয়াবা অনীহা প্ৰকাশ কৰা দেখা যায়। আপোনালোকে দেখিছে যে অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত গঢ় লোৱা যিখন আমাৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, সেই অসম বিশ্ববিদ্যালয়ত বহাগ বিহুৰ বন্ধ নাছিল। তাতকৈ মই ভাবোঁ দুৰ্ভাগ্যজনক কিবা বিষয় আছে বুলি নাভাবোঁ। বহু মানুহে আমি আপত্তি কৰিলোঁ, সেইকাৰণে বঙালী নতুন বছৰৰ লগত ক্লাব কৰি পেলাই এদিনৰ কাৰণে বন্ধ দিয়া হ'ল। অথচ এইখন অসমতে দুৰ্গা পূজাৰ কাৰণে 4 দিন বন্ধ দিয়ে। অথচ দুৰ্গা পূজা কিন্তু আমাৰ জাতীয় উৎসৱ নহয়, আমাৰ জাতীয় উৎসৱ বিহু। আৰু মই আমাৰ মানুহবিলাকৰো মই দেখিছোঁ অন্যান্য যিবিলাক মানুহ অসমত আহি নিগাজিকৈ বসবাস কৰিছেহি, সেই মানুহবিলাকে তেওঁলোকৰ উৎসৱ পাৰ্বণবিলাকত জাকে জাকে ওলাই আহে। আমাৰ মানুহবিলাকে ক'ৰবাত নহয় ক'ৰবাত কেৱল মাত্ৰ বিহুৰ যি সংগীত সন্ধিয়া ফাংচন তালৈ অপেক্ষা কৰি থাকে, সেইদিনালৈহে আহে। মানে বিহু মানে এইটো ফাংচন নহয়,
বিহু মানে এইটো সংগীত সতীয়া নহয়। বিহু মানে চিকমিকীয়া লাইটৰ পোহৰত পিছফালে LED লগাই উচ্চ চাউনত বজোৱা এটা অনুষ্ঠান নহয়। বিহুৰ নিজস্ব স্বকীয়তা আছে, ঐতিহ্য আছে, পৰম্পৰা আছে। মই ভাবোঁ সকলোৱে এই ঐতিহ্য পৰম্পৰা স্বকীয়তাখিনিক উপলব্ধি কৰাটো খুবেই বাঞ্ছনীয়।